হে গাইজ স্বাগতম জনাইছোঁ মই এটা আকৌ নতুন মিনি ব্লগলৈ। আজি যিহেতু দেওবাৰ দোকানো নাই, সেইটো কাৰণে ভাবিলোঁ চাইকেলখনো ধুই লওঁ। বহুত দিন লেতেৰা হৈ আছে, বতৰটো ভাল নহয়, বৰষুণ দি থকাৰ কাৰণে চাইকেলখন লেতেৰা হৈ গৈছিল, সেইটো কাৰণে ধুবলৈ ল'লোঁ। আজি দেওবাৰ যিহেতুকে দোকানো বন্ধ, সেইটো কাৰণে ভাবিলোঁ ফিল্ডলৈ দেৰিকৈ অলপ যাওঁ বুলি। 7:30 বাজিছে এতিয়া। লগৰটোক মাতিলোঁ ফোন কৰি পিনি, সেয়া দেখিছেনে লগৰটো ৰখি আছে মোৰ কাৰণে। এতিয়া লগৰটোৱে মই ফিল্ডলৈ গৈ থাকোঁ লাহে লাহে। যিহেতু ফিল্ডখন বহুত দূৰ, প্ৰায় 3.5 কিলোমিটাৰমান হ'ব চাগে। ঘৰৰ পৰা স্পীড গ'লে ফিল্ডত আকৌ দৌৰিবলৈ ভাগৰ লাগে দিয়কচোন, সেইটো কাৰণে ভাবিছোঁ লাহে লাহে গৈ থাকোঁ বুলি। আৰু আজি যিহে ৰ'দ দিছে দেখিছেনে। অৱশেষত ফিল্ডত আহি পালোহি। যিহেতু জুলাই মাহত ইণ্টাৰভিউ হ'ব, সেইটো কাৰণে ল'ৰা ছোৱালীবোৰ লাহে লাহে আহি আছে। আজি প্ৰায় 10-15টামান হ'ব চাগে ফিল্ডত পাই পিনি অকণমান জিৰাই লৈছোঁ। যিহেতুকে আজি বহুত গৰম, সেইটো কাৰণে গৰমত দৌৰিব লাগিব, অলপতো জিৰাই ল'বতো লাগিবই ন। এতিয়া জিৰাই লৈছোঁ অলপ, মই আৰু লগৰটোৱে ছটৰ ওপৰত। ফাইনেলি ৰানিং কৰি হৈ গ'ল, এতিয়া লং জাম্প মাৰিবলৈ আছে। আমাৰ দাদাহঁতে মাৰি আছে লং জাম্প, মই এতিয়া মাৰিম। অকণমান প্ৰেক্টিছ কৰি লৈছোঁ, টায়াৰটো অকণমান টানি লৈছোঁ। ফাইনেলি লং জাম্প মাৰি হৈ গ'ল, এতিয়া ঘৰলৈ যাব লাগে। যিহেতুকে বহুত গৰম পৰিছে, সেইটো কাৰণে ঘৰলৈ যাবলৈ বুলি ওলালোঁ অকণমান জিৰাই পিনি। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।